বাৰিষা কালত বৰষুণত তিতাৰ ফলত বা ভিজাৰ ফলত যদি আপোনালোকৰ কি হয় জ্বৰ চৰ্দি কাহ বা আপোনালোকৰ মাংসপেশীত যদি বিষ অনুভৱ কৰে ডিঙিত যদি কেতিয়াবা বিষ অনুভৱ কৰে তেনেহলে আপোনালোকে জাস্ট এটা হোমিওপ্যাথিক মেডিসিন এবাৰ ব্যৱহাৰ কৰি চাব নিশ্চিতভাৱে আপোনালোকৰ সমস্যাটো দূৰ হৈ যাব মেডিসিনটোৰ নাম হৈছে ৰাষ্টক্স 200 এই মেডিসিনটো হোমিওপ্যাথিক সেই গ্লোবিলছত বনাই দিয়া হয় আৰু তাৰ পৰা 6টাকে গ্লোবিল দিনত দুবাৰ চকলেটৰ নিচিনাকে সুহি খাব দিয়া হয় আৰু মেডিসিনটো জেনেৰেলি 3 দিনলৈকে কন্টিনিউ কৰিব দিয়া হয় বেছিভাগ মানুহ যিবোৰ বাইকত চলাচল কৰে যিবোৰ মানুহ পথাৰত কাম কৰে বা যিবোৰ মানুহৰ কি হয় বৰষুণত ভিজাৰ যেটো সম্ভাৱনা হেতু বেছি থাকে সেইবোৰ মানুহে এই মেডিসিনটো নিজৰ ঘৰত ৰাখিব পাৰে যেতিয়াই আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা হয় বৰষুণত ভিজাৰ ফলত আপোনালোকে এই মেডিসিনটো জাস্ট 2 দিন বা 3 দিন খাই দিব চাব মেডিসিনটো খোৱাৰ প্ৰথম ডজৰ পিছতে আপোনালোকৰ সমস্যাটো নিয়ন্ত্ৰণত আহি যাব মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহলে এই স্ক্ৰিনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে যি কোনো ধৰণৰ সমস্যাৰ হোমিওপ্যাথিক চিকিৎসাৰ কাৰণে মোৰ চেম্বাৰত আহিব পাৰিব